নমস্কাৰ আজি আলোচনা কৰিম ডিজিলকাৰ বিষয়ে আজিকালি যিমানবোৰ এডভাৰটাইজমেন্ট দিয়ে যিকোনো চাকৰি সাৰ্কুলাৰ দিয়ে সেইবোৰত কিন্তু ডিজিলকাৰৰ পৰা ডকুমেন্ট আপলোড কৰিবলৈ দিয়ে আপোনালোকে চাব যেতিয়া অনলাইন যিকোনো চাকৰিৰ কাৰণে হওক বা যিকোনো চৰকাৰী কামৰ কাৰণে অনলাইন আবেদন কৰে যেতিয়া আপোনালোকে ডকুমেন্ট আপলোড সেকশনটোত যায় তেতিয়া কিন্তু এই ডিজিলকাৰ অপচনটো আহি যায় তো ডিজিলকাৰটো আসলতে ইণ্ডিয়াই ডিজিটেল ইণ্ডিয়া কৰিব বিচাৰিছে গতিকে যিমানবোৰ আপোনাৰ ডকুমেন্টছ আছে সেইবোৰ কিন্তু এই ডিজিলকাৰত উপলব্ধ আছে আপোনালোকে নিজৰ মোবাইল নম্বৰটো দি লগইন কৰি আপোনাৰ কি ডকুমেন্ট এই ডিজিলকাৰত উপলব্ধ আছে আপোনালোকে চাই ল'ব পাৰিব আপোনালোকক দেখুৱাই দিব বিচাৰিছো এই ডিজিলকাৰটো কেনেকৈ লগইন কৰে আৰু ইয়াৰ পৰা কেনেকৈ ডকুমেন্ট যিকোনো অনলাইন কামত ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াৰ আগতে সক ডিজিলকাৰটো কি ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছো আসলতে ডিজিলকাৰে ইণ্ডিয়াটো ডিজিটেল কৰিব বিচাৰিছে যিমানবোৰ ফিজিক্যাল ডকুমেন্টছ থাকে সেইবোৰ কিন্তু নষ্ট হোৱাৰ চান্স থাকে কিন্তু ডিজিলকাৰৰ জৰিয়তে আপোনালোকে যেতিয়াই যিকোনো ঠাইতে নিজৰ ডকুমেন্টখিনি ডাউনলোড কৰি ল'ব পাৰিব আৰু যিকোনো অনলাইন কামত কিন্তু খটাব পাৰিব বা লগাব পাৰিব এতিয়া আহক দেখুৱাই দিছো কেনেকৈ ডিজিলকাৰ লগইন কৰে মই এটা এক্সাম্পল দেখুৱাই দিছো এটা লগইন কৰিছো আপোনালোকে প্ৰত্যেকই নিজৰ মোবাইলৰ জৰিয়তে লগইন কৰি ল'ব পাৰিব ডিজিলকাৰত লগইন কৰিবলৈ প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ চুজ কৰিব লাগিব মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰিছো ইয়াৰ পিছত সক ডিজিলকাৰ টাইপ কৰি দিছো ডিজিলকাৰ টাইপ কৰি দিয়াৰ পিছত ইয়াত ডিজিলকাৰ প্ৰথম সাইটটোই অল ডিজিলকাৰ ৱেবসাইট ইয়াত ডিজিলকাৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাব ইয়াত ৰাইট সাইডে সাইন আপ অপচন আছে সাইন আপত ক্লিক কৰি দিব সাইন আপত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা একাউন্ট ক্ৰিয়েট কৰিবলৈ দিব ফুল নেম দিব আৰু ডেট অফ বাৰ্থ মেল ফিমেল জেন্ডাৰটো দিব লাগিব ইয়াৰ পিছত মোবাইল নম্বৰ ইমেইল আইডি আৰু 6 ডিজিট এটা পিন নিজে বনাই দিব লাগিব এটো কিন্তু মনত ৰাখিব লাগিব পিনটো এতিয়া ফটাফট মই ভৰাই দিছো এইবোৰ ভৰাই সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা ওটিপি আহিব যেটো মোবাইল নম্বৰে আপুনি লগইন কৰিছে এটোত এটা ওটিপি আহিব ওটিপিটো ভৰাই ইয়াত সাবমিটত ক্লিক কৰি দিব লাগিব আপোনালোকৰ আধাৰ নম্বৰটো দিব আপোনালোকে আধাৰ নম্বৰটো ইয়াত দিব আধাৰ নম্বৰটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব লাগিব আধাৰ নম্বৰ ভৰাই নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ওটিপি এটা আহিব ওটিপিটো সাবমিট কৰিব লাগিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা হোম পেজ আহিব ডিজিলকাৰ ফালৰ পৰা এই যেটো পপ আপ মেছেজ আছে এটো ক্লোজ কৰি দিব আপোনালোকে ইয়াত হোম পেজত চাওক আধাৰ কাৰ্ডটো শো কৰিছে এইটো আপুনি বিচাৰিলে ডাউনলোড কৰি ল'ব পাৰে ইয়াত ভিউ অলত ক্লিক কৰি যিমানবোৰ ডকুমেন্টছ আপোনাৰ আছে সেইবোৰ চাই ল'ব পাৰিব ইয়াত ৰাইট সাইডে ইয়াত ডাউনলোড অপচনটো আছে ইয়াত ডাউনলোড অপচনত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব এতিয়া চাওক আধাৰ কাৰ্ডটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আধাৰ কাৰ্ডটো শো কৰিব এনেকৈ আপোনাৰ যিমানবোৰ ডকুমেন্টছ আছে গোটেইখিনি কিন্তু আপোনাৰ এই ডিজিলকাৰত উপলব্ধ আছে গতিকে এইটো বহুত ভাল সুবিধা আপুনি যতে ততে নিজৰ ডকুমেন্টবোৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব আৰু যিকোনো কামত খটাব পাৰিব ইয়াত চাওক ড্ৰাইভ তলত ড্ৰাইভ দি আছে ডকুমেন্ট এডুকেশ্যন হেলথ এনেকৈ ড্ৰাইভ বনোৱা আছে আৰু ইয়াত আপোনাৰ এজন ইউজাৰৰ বাবে 1 GB ডাটা দি আছে 1 GB ডাটা ইউজ কৰিব পাৰিব ডকুমেন্ট আপলোড কৰি এটো হোম পেজত ইয়াত ইস্যু হোৱা ডকুমেন্টখিনি ইয়াত দিয়া আছে আপোনালোকে যদি নতুন ডকুমেন্ট আপলোড কৰিব বিচাৰে তেনেহলে ইয়াত ড্ৰাইভত ক্লিক কৰি দিব ড্ৰাইভত ক্লিক কৰি দিয়াৰ পিছত ইপনে নিউ অপচনটোত ক্লিক কৰি দিব নিউ অপচনটো ক্লিক কৰি দিয়াৰ পিছত ফল্ডাৰ আৰু আপলোড ফাইল দুটা অপচন আহিব আপলোড ফাইলত ক্লিক কৰি দিব আপলোড ফাইলত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিটো ডকুমেন্ট আপুনি আপলোড কৰিব বিচাৰে হেতু মই যিকোনো এটা ডকুমেন্ট আপলোড কৰি দেখুৱাই দিছো এনেকৈ যিকোনো ডকুমেন্ট ইয়াত আপলোড কৰিব পাৰিব এনেকৈ ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক আপলোড ডকুমেন্ট ইয়াত আপলোড হৈ গৈছে ডিজিলকাৰত কিন্তু আপোনাৰ এই যেটো সিগনেচাৰ আছে ক্যান্ডিডেটৰ এটো কিন্তু আপলোড হৈ গল এনেকৈ যিকোনো ডকুমেন্ট আপুনি ইয়াত আপলোড কৰি ৰাখিব পাৰে যেতিয়াই কোনো ধৰণৰ অনলাইন আবেদন কৰিব তেতিয়া এই ডিজিলকাৰৰ পৰা ডাইৰেক্ট ডকুমেন্ট আপলোড কৰিব পাৰিব আৰু যদি কেতিয়াবা ডকুমেন্টৰ প্ৰয়োজন হয় তাৰ পৰা কিন্তু ডাউনলোড কৰি ল'ব পাৰিব এতিয়া চাওক যিহতে 2012-13 আগৰ ক্যান্ডিডেট আছে হিয়তে যদি কোনো চাকৰিৰ কাৰণে আবেদন কৰে তেনেহলে হিয়তে কিন্তু যিবোৰ হাৰ্ড কপি ডকুমেন্ট আছে হেবোৰ স্ক্যান কৰি আপলোড অপচনটোত সিলেক্ট কৰি আপলোড কৰি দিব লাগিব ইন ফিউচাৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ